নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল সাহাবদি কেজে ব্লগলৈ স্বাগতম জনাইছো। আজি মই পুৱাই গৈ আছো বিদ্যালয়লৈ। আজি মোৰ বিদ্যালয়ত গুণ উৎসৱ আছে। সো গুণ উৎসৱৰ গোটেই দিনৰ কাৰ্যসূচীখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম আৰু গুণ উৎসৱনো কি বস্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ বুজাই দিম। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ৰাতিপুৱা সময় তে মই গৈ আছো আৰু ইফালে চাওক পুৰা কুঁৱলী এয়া চাওক ৰাতিপুৱা সময় কুঁৱলী কিমান পৰিছে আৰু আজি অলপ কুঁৱলী কম, কিন্তু এইকেইদিন কুঁৱলী পৰি আছে। তো ঠাণ্ডাও বহুত। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আহি পাই গ'লোঁ স্কুলত। তো স্কুল আহি পালোঁ এতিয়া। এয়া আপোনালোকে দেখিবলৈ পাইছে আজি গুণ উৎসৱৰ তৈয়াৰী। এয়া কলগছ পুতাই আছে আৰু এতিয়ালৈকে বিদ্যালয়ত কোনো অহা নাই, ছাত্ৰ ছাত্ৰীও অহা নাই। মই অকলে আহিছোঁ। তো লাহে লাহে আহিব, যি গুণ উৎসৱ যিহেতু সকলোৱে আহিব। এয়া হৈছে আমাৰ বিদ্যালয়ৰ পৰিৱেশ। মই ৰাস্তাতে আছোঁ বৰ্তমান। এতিয়ালৈকে কোনো আহি পোৱা নাই, মই প্ৰথম আহিলোঁ। এতিয়ালৈকে কোনো আহি পোৱা নাই বিদ্যালয়ত। তো মই আছোঁ, দুৱাৰ খিৰিকীবিলাক খুলিলোঁ, কামখিনি কৰি আছোঁ অকলে। তো অলপ পিছতে আহি যাব সকলো। বাহিৰত মই আৰু মোৰ ছাত্ৰ এজনে চাফা কৰি আছোঁ। এয়া ফিল্ডত গছৰ পাত পৰি পেলাই ভৰি গৈছে। তো সময় বেছি নাই আমাৰ হাতত। তো আমি সকলোৱে হাতে কামে লাগি আছোঁ। ইয়াৰ ভিতৰত মোৰ ছাত্ৰ ছাত্ৰীসকলে বেলুন ফুলাই আছে। বেলুন দি পেলাই এওঁলোকে সজাব। তো মোক ক'লে বেলুন আনি দিবলৈ। তো বেলুন আনি দিলোঁ। তেওঁলোকে বেলুন ফুলাই আছে। বেলুন ফুলাই একেবাৰে ৰুম ভৰ্তি কৰি দিছে। এয়া চাওক কিমান বেলুন ফুলাইছে। আৰু ছাত্ৰ ছাত্ৰীসকলে বেলুন ভালেই পায়। তো বেলুন ফুলাইও এওঁলোকে ফূৰ্তি পাইছে। তো আমি সকলো সাজু আৰু হাতে কামে লাগি আছোঁ সকলোৱে। অলপ পিছতে আমাৰ গুণ উৎসৱৰ যিখিনি কাৰ্যসূচী আছে আৰম্ভ হ'ব। তো এয়া বেলুন ফুলাই বাহিৰত এনেদৰে ধুনীয়াকৈ সজাই আছে। গুণ উৎসৱৰ দ্বাৰা বিদ্যালয়সমূহ যথেষ্ট উন্নত হৈছে। বিদ্যালয়সমূহ চাফ চিকুণ হৈছে, পৰিপাতি হৈছে। ছাত্ৰ ছাত্ৰীসকলৰো লিখা পঢ়া বহুতো উন্নত হৈছে। ছাত্ৰ ছাত্ৰীসকলে বেলুন ফুলাই গেট সজাই আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। তো সময় হোৱা নাই, অলপ পিছতে আমাৰ এক্সটাৰ্নেল ইভেলুৱেটৰ আহি পাব। তো ইয়াৰ আগত ছাত্ৰ ছাত্ৰীসকলে গেটটো বেলুন দি সজাই আছে অতি সুন্দৰকৈ, আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। তো এয়া চাওক ৰাতিপুৱা এয়া আপোনালোকে দেখিবলৈ পাইছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে য'ত গুণ উৎসৱৰ বেনাৰ লগোৱা হৈছে তাত বেলুন দি পেলাই সজাই আছে। তো ৰাতিপুৱাৰ পৰা এওঁলোক বেলুন দি পেলাই সজোৱাতে ব্যস্ত হৈ আছে। আৰু এতিয়া এক্সটাৰ্নেল ইভেলুৱেটৰ ছাৰ আহি পোৱাৰ সময় হৈছে। তো আমি সকলোৱে শাৰী পাতি ৰৈ আছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ মাজত আহি উপস্থিত হৈছে গুণ উৎসৱৰ এক্সটাৰ্নেল ইভেলুৱেটৰ ছাৰ। তো প্ৰথমে ছাৰক ফিতা কাটি আজিৰ অনুষ্ঠানটিৰ উদ্বোধন কৰিবলৈ দিয়া হৈছে। তো ছাৰে এয়া ফিতা কাটি আজিৰ অনুষ্ঠানটি উদ্বোধন কৰিলে। তো এতিয়া সম্বৰ্ধনা জনাম আমি। তো আমাৰ এটি পৰম্পৰা আছে যে আমাৰ ঘৰত আলহী আহিলে আমি গামোচা দি পেলাই সম্বৰ্ধনা জনাওঁ। তো এয়া ছাৰ প্ৰথম আহিছে আমাৰ স্কুলত। তো ছাৰক সম্বৰ্ধনা জনাব আমাৰ পেৰাকটা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌৰাংগ ছাৰে। আৰু এজন আলহী আমাৰ মাজত উপস্থিত আছে, তেখেতকো সম্বৰ্ধনা জনাব আমাৰ ছাৰে। তো এয়া সম্বৰ্ধনা জনালে। তো এতিয়া আমাৰ মাজত উপস্থিত আছে আমাৰ পেৰাকটা প্ৰাথমিক বিদ্যালয়ৰ সভাপতি, তেখেতক সম্বৰ্ধনা জনাব বিদ্যালয়ৰ শিক্ষয়িত্ৰী মনীষা বৰদলৈ বাইদেৱে। এতিয়া সম্বৰ্ধনা অনুষ্ঠান হৈ গ'ল আৰু ছাৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতি এয়া ভিতৰলৈ সোমাই গৈ আছে। আৰু অলপ সময়ৰ পাছতে আমাৰ যি প্ৰাতঃসভা সেয়া আৰম্ভ হ'ব। প্ৰাতঃসভা ইতিমধ্যে হৈ গ'ল। এতিয়া ছাত্ৰ ছাত্ৰীসকল ভিতৰলৈ যাব আৰু গুণ উৎসৱৰ যি পৰীক্ষা আছে সেয়াত অৱতীৰ্ণ হ'ব। ক্লাছ 1 আৰু 2ৰ পৰীক্ষা ইতিমধ্যে হৈ গ'ল। এতিয়া মই 1 আৰু 2ৰ OMR চিট ফিল আপ কৰি আছোঁ। আৰু এটা কথা, ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা দিয়াটো মই দেখুওৱা নাই, তো দেখুওৱা ঠিক নহয়। সেয়ে 1 আৰু 2ৰ OMR চিট আমি নিজে ফিল আপ কৰিব লাগে। তো ফিল আপ কৰি আছোঁ। আৰু এয়া বাহিৰত যিসকল অভিভাৱক আছে তেওঁলোক আহিছে, তেওঁলোকে খাবলৈ দিয়া হৈছে, তেওঁলোক খাই আছে। যিহেতু আমাৰ পৰ্যাপ্ত ডেস্ক বেঞ্চ নাই বহিবৰ কাৰণে, তেওঁলোকে মাটিতে বহি খাব লগা হৈছে।
তাৰ কাৰণে মই দুখিত কিন্তু উপায় নাই ভিতৰত পৰীক্ষা চলি আছে বাকি ক্লাছত এতিয়া পৰীক্ষাসমূহ হৈ গ'ল এয়া এতিয়া OMR sheet পেকেজিঙৰ কাম চলি আছে এই আমাৰ এক্সটাৰ্নেল লেবৰেটৰ আমাৰ CRC স্যাৰ বাইদেউসকল সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে তো ভিডিঅটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব